আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমাক বাৰে বাৰে এটা কথা সোঁৱৰাই দিয়ে যে আপোনালোকে মৰ্যাদা সহকাৰে জীয়াই থাকক। আৰু আমি আজি সাংবিধানিক মৰ্যাদা বিচাৰি আমি এই যুঁজ এঘৰি দিবলৈ ওলাইছোঁ। শ্ৰদ্ধাৰ ৰাইজসকল, আমাৰ অনুৰোধটো ৰক্ষা কৰি আমাৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰক। 1962 চনৰ পৰাই এই সমষ্টিটো সংৰক্ষণ ব্যৱস্থাত আছে আৰু সংৰক্ষণ ব্যৱস্থাত থাকি আমাৰ বিধানসভালৈ আমাৰ কোনো প্ৰতিনিধি ঢকুৱাখানাৰ পৰা আমাৰ অজনজাতি মানুহক আমি পঠিয়াব পাৰোঁ। আৰু এই অজনজাতি মানুহখিনিৰ যিটো ক্ষোভ, এই ক্ষোভটো মানে তেওঁলোকৰ ওপৰত আমি উপলব্ধি কৰি 2019 চনত আমাক ৰাইজে এখন কমিটি কৰি দিলে। আমাৰ সংসদমুক্ত দাবী সমিতি বুলি কৈ এখন কমিটি কৰি দিছে। আৰু কমিটিত মানে আমি তেওঁলোকৰ লগত আলোচনা, ৰাইজৰ লগত যিটো আলোচনা বিলোচনা আমি পাইছোঁ, তেওঁলোকে আমাক যিখিনি আশ্বাস দিছে যে ইয়াত আপোনালোকে ৰাইজৰ সমৰ্থন পাবলৈ হ'লে হয় আন্দোলন কৰিব লাগিব, নহ'লে গণৰ সমৰ্থন পাবলৈ হ'লে আপোনালোকে নিৰ্বাচনৰ জৰিয়তে আপুনি গণৰ সমৰ্থন ল'ব লাগিব। আৰু এই গণৰ সমৰ্থন ল'বৰ কাৰণে আমি মিটিং পাতিলোঁ, মানে 20/10/2024 মানে আমি ঢকুৱাখানা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পাতিলোঁ। আৰু তাতে আমাক সিদ্ধান্ত দিলে আপোনালোকে নিৰ্বাচন খেলক, আপোনালোকে নিৰ্বাচন খেলি গণৰ সমৰ্থন লওক। আমাৰ জিলা পৰিষদত আমি সেইকাৰণে নিৰ্বাচিত, আমি ৰাইজক আমি ক'লোঁ। তাৰপৰা তেখেতে ক'লে যে আপোনালোকে এজন উপযুক্ত প্ৰাৰ্থী উঠক, সেই উপযুক্ত প্ৰাৰ্থীজন আপোনালোকে জিকাই নিবলৈ যিকোনো প্ৰকাৰে চেষ্টা কৰক। আৰু সেইকাৰণে আমি এই সুচেন গগৈ ডাঙৰীয়াক আমাৰ কমিটিত তেখেতে 2019 চনৰ পৰা তেখেতে লাগি আছে, তেখেত আমাৰ সম্পাদক। আৰু তেখেতকে আমি এই নিৰ্বাচনত আমি অৱতীৰ্ণ কৰাইছোঁ। 1956 চনতে গঠন হোৱা, ইয়াতে স্থাপিত হোৱা এটা চাৰ্কুল অফিচ ঢকুৱাখানালৈ যেতিয়া স্থানান্তৰ কৰিবলৈ বিচাৰিলে, ৰাইজে কিন্তু ইয়াত খুব উদ্গীৰণ হৈ আছে। আৰু এই ক্ষোভৰ মান পায় আমি ইয়াতে আমাৰ এই প্ৰতিনিধিজনক মানে আমি ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে আমি আহ্বান জনালোঁ। আৰু এই ক্ষোভটো কিন্তু এই ভোটাধিকাৰৰ জৰিয়তে ৰাইজে দিব বুলি আমি 100% নিশ্চিত।